নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 এপ্ৰিল। অৰুণোদয় আঁচনি নতুন আৰু পুৰণি হিতাধিকাৰীসকলৰ একাউণ্টত নতুন নিয়মেৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব। সকলোৰে একাউণ্টত ৩,০০০ টকা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ডিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰা হ'ব সকলোৰে বেংক একাউণ্টত। কেৱল ইয়াই নহয়, আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাব। যদি আপুনি ১০,০০০ টকা চেক পাইছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে অসমৰ লগতে ভাৰতবৰ্ষত সলনি হ'ব ৪টা নতুন নিয়ম। নাজানিলে ভয়ংকৰ বিপদ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ২,০০০ টকাৰ পৰিৱৰ্তে ৩,০০০ টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ টকা বৃদ্ধি কৰা হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ফল মূলৰ বতৰত কল, আপেল, অমিতা আদি খাওঁতে সাৱধান হওক আপুনি। FSSAIয়ে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। বজাৰৰ পৰা পকা ফল মূল কিনোতে সাৱধান হওক আপুনি। সুন্দৰ পকা ফল মূল দেখিলৈ কিনাৰ পৰা বিৰত থাকক। সুন্দৰ পকি থকা ফল মূল হ'ব পাৰে বিষাক্ত। ফল পকাবলৈ ব্যৱহাৰ কৰা হৈছে কেলছিয়াম কাৰ্বাইড নিষিদ্ধ কৰা হৈছে আৰু ইয়াক লৈ জাৰি কৰা হৈছে নিৰ্দেশনা। সমগ্ৰ দেশতে জাৰি কৰা হৈছে এলাৰ্ট। ফল পকাবলৈ কাৰ্বাইড ব্যৱহাৰ কৰাটো এতিয়াৰ পৰা সম্পূৰ্ণ নিষিদ্ধ বা অবৈধ বুলি জাননী জাৰি কৰিছে। আৰু কাৰ্বাইড ব্যৱহাৰ কৰিলে ব্যৱসায়ী হৈ পৰিব বিপদত। যদি আপুনি কাৰ্বাইড ব্যৱহাৰ কৰে, তেনে ক্ষেত্ৰত ব্যৱসায়ীসকল ভয়ংকৰভাৱে বিপদত পৰিব। কাৰ্বাইডৰ ব্যৱহাৰ ধৰা পৰিলে ২০০৬ চনৰ খাদ্য সুৰক্ষা আইনৰ অধীনত হ'ব আইনী ব্যৱস্থা। এই মাৰাত্মক ৰাসায়নিক দ্ৰব্যই মানৱ দেহত কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ সৃষ্টি কৰিব পাৰে। এই সন্দৰ্ভত প্ৰতিখন জিলাৰ খাদ্য সুৰক্ষা বিষয়ক নিৰ্দেশনা দিয়া হৈছে। কাৰ্বাইড টি পকা ফল মূলৰ দেখিলেই সুন্দৰ হয় আৰু কিছু অংশ কেঁচা হৈ থাকে আৰু আনহাতে এই ফল একেবাৰে সোৱাদহীন আৰু একে গন্ধযুক্ত হয়। বজাৰৰ পৰা ক্ৰয় কৰা এনে ফল মূল শিশু খোৱাৰ পৰা বিৰত থাকক আপুনি। আপোনাৰ গাঁও বা অঞ্চলত নিশ্চয় দোকান আছে আৰু দোকানৰ পৰা আপুনি ফল মূল ক্ৰয় কৰোঁতে সাৱধান হওক। সুন্দৰ ফল দেখিলেই আপুনি লগে নিকিনিব। আপুনি প্ৰথমতে ভালদৰে এবাৰ যাচাই কৰি ল'ব আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জানিব পাৰে আৰু সাৱধান হ'ব পাৰে। তাৰপিছত অসমবাসী ৰাজকজনৰ অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ক'লা হৈ আহিছে মহানগৰীৰ আকাশ। যিকোনো মুহূৰ্তত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ২১ এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট। ধুমুহা বৰষুণৰ আগজাননী দিলে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ১৬খনকৈ জিলালৈ সতৰ্কবাণী জাৰি কৰা হৈছে। চিৰাং, বঙাইগাঁও, বৰপেটা, তামুলপুৰ, নলবাৰী। কেৱল এয়াই নহয়, বাক্সা, বজালী, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ' আৰু দৰং জিলাতো জাৰি কৰা হৈছে এলাৰ্ট। ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি জিলাতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে। বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দি দিয়ক। লগতে বতৰ যদি বেয়া হয় কোনটো জিলা সেয়া আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজকজনৰ অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হৰমুজ প্ৰণালী খোলাৰ লগে আহি গ'ল এটা ভাল খবৰ। ভাৰতত দাম কমিব খাৰুৱা তেলৰ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আন্তৰ্জাতিক বজাৰত ১২% হ্ৰাস পালে খাৰুৱা তেলৰ মূল্য। আপোনাৰ গাঁৱৰ অঞ্চলত বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে নে নাই কমেণ্ট কৰি জনাই দিয়ক। ভাৰতে প্ৰয়োজনীয় ৮৫% তেল আমদানি কৰে হৰমুজৰ পৰা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম কমাৰ লগে ভাৰততো পৰিব প্ৰভাৱ। আৰু ইফালে শ্বেয়াৰ বজাৰতো একেদিনাই বৃহৎ উত্থাপন। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। গিফ্ট আৰু নিফিটত ৪০০ পইণ্টতকৈ অধিক বৃদ্ধি হৈছে আৰু তেল কোম্পানী HPCL আৰু BPCL আৰু OCA পইণ্ট টায়াৰ। কেৱল এয়াই নহয়, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এভিয়েশ্যন খণ্ডৰ শ্বেয়াৰ মূল্য বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। একেলগে খণ্ডৰ দামতো পৰিব ব্যাপক প্ৰভাৱ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। লগতে জনতাৰ বাবে এটা ভাল খবৰ। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজকজনৰ অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লোকসভাত পৰাস্ত মোদী চৰকাৰ। বহু চেষ্টা কৰিও গৃহীত কৰাব নোৱাৰিলে বিধেয়ক। সংবিধান সংশোধনীয় বিধেয়ক পৰাজিত। ২১ ঘণ্টীয়া আলোচনাৰ অন্তত ভোটদান হৈছিল মহিলা সংৰক্ষণৰ বিলত আৰু ভোটদানত অংশ ল'লে ৫২৮খন সাংসদে আৰু NDAৰ সপক্ষত ২৯৮টা ভোট আৰু বিৰোধীৰ পক্ষত পৰিল ২৩০টা ভোট। আৰু বিধেয়ক উফৰাই ৰাহুল বিজেপিক সমালোচনা। মহিলাৰ নামত সংবিধান উফৰাই অসাংবিধানিক কৌশল ব্যৱহাৰ। ভাৰতে দেখালে NDA বন্ধ কৰিলে আৰু জয় সংবিধান।
লোকসভাত পৰস্ত মোদী চৰকাৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সদনত মহিলাৰ সংৰক্ষণ বিধেয়ক খাৰিজৰ পাছতে বিজেপিৰ ভয়ংকৰ প্ৰতিবাদ কংগ্ৰেছৰ পতাকা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিয়ে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাক লৈ বিজেপি নেত্ৰীৰ ক্ষোভ কিয়নো লক্ষ্ণৌত নিশা কংগ্ৰেছৰ পতাকা জ্বলাই বিজেপি নেত্ৰী অপৰ্ণা যাদৱে এনেকুৱাকৈ ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধী মহিলা সন্মানৰ বিৰুদ্ধে যোৱাৰ অভিযোগ বিজেপিৰ আৰু কংগ্ৰেছ ভাৰতীয় নাৰীৰ অধিকাৰৰ বিৰুদ্ধে যোৱাৰ অভিযোগ আৰু আজি দেশজুৰি বিজেপিয়ে সাব্যস্ত কৰিব ভয়ংকৰ প্ৰতিবাদ 12 বছৰৰ অন্তত লোকসভাত মুক্তি দেখা বিজেপিৰ সদনত মহিলা সংৰক্ষণ বিধেয়ক খাৰিজৰ পাছতে বিজেপিৰ ভয়ংকৰ প্ৰতিবাদ হয় বিজেপি যেটো সাব্যস্ত কৰিছে প্ৰতিবাদ ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ কংগ্ৰেছক মুকলি সমৰ্থন কৰিছে মৌলানা বদৰুদ্দিন আজমলে অসমৰ মানুহ কংগ্ৰেছমুখী ইউডিএফে চৰকাৰ গঠনত সমৰ্থন কৰিব কংগ্ৰেছক হিমন্ত বিশ্ব শৰ্মাই বহু জুলুম কৰিছে মিয়াক উচ্ছেদ কৰি হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰ আহিলেও মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা আমি কংগ্ৰেছক সমৰ্থন দিম মিয়াক ভয় খুৱাই হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক ভোট দিয়ালে কেৱল ইয়াই নহয় বেংগলত হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে ইয়াৰ পিছতে মৌলানা বদৰুদ্দিন আজমলে কেইবাটাও বৃহৎ মন্তব্য কৰিছে বেংগলত হিমন্ত যোৱাৰ বাবে মমতাক ভোট দিব বংগৰ মুছলমানে মই জিকিম আমাৰ ভাল হ'ব ফলাফল অসমত এইবাৰ কংগ্ৰেছৰ চৰকাৰ হয় আচলতে এইবাৰ অসমত কংগ্ৰেছৰ চৰকাৰ হ'বনে জনতাই কি বিচাৰে বিজেপি নে কংগ্ৰেছ নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাজক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কংগ্ৰেছ নেতা পৱন খেৰাক শেষ সুকীয়নি মুখ্যমন্ত্ৰী যিমানে পলাই থাকিব কথা বিষম হ'ব এনেকুৱাকৈ হুংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীলৈ আহি আত্মসমৰ্পণ কৰক খেৰাই আইনৰ পৰা কোনেও সাৰি যাব নোৱাৰে ইমান দিনে আইনৰ আগত আত্মসমৰ্পণ কৰিব লাগিছিল কংগ্ৰেছ নেতা পৱন খেৰাক শেষ অসুনি হিমন্ত বিশ্ব শৰ্মাৰ তাৰ পিছত অসমবাসী ৰাজক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ক্ষিপ্ৰগতিত আগবাঢ়িছে জুবেনৰ ঘটনাৰ বিচাৰ আজি জুবেনৰ হৈ চৰকাৰী অধিবক্তাই যুক্তি দৰ্শাইছে আদালতত আৰু যোৱাকালি এনেকুৱাকৈ ভয়ংকৰভাৱে যুক্তি দৰ্শাইছে শেখৰ আৰু শ্যামকৰণকে ধৰি 7 অভিযুক্তৰ চাৰ্জ হিয়াৰিং আদালতত আৰু বাৰে বাৰে বিপদত জুবেনৰ হত্যাকাৰীৰ 22 এপ্ৰিলত শ্যামকৰণৰ জামিন আবেদনৰ শুনানি আদালতত হ'ব আৰু কিহৰ ওপৰত ভিত্তি কৰি BNSৰ ধাৰা আৰোপ কৰা হৈছিল তাৰ বিষয়ত বৰ্ণনা কৰা হ'ব ক্ষিপ্ৰগতিত আগবাঢ়িছে জুবেনৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া তাৰ পিছত অসমবাসী ৰাজক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী মোদী এজন যাদুকৰ ৰাহুল গান্ধীয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীক যাদুকৰ বুলি আখ্যা দিছে বিমুদ্ৰাকৰণ যাদুকৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেৱল এয়া নহয় বালাকোটৰ যাদুকৰ হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাহুল গান্ধীৰ সদনত বক্তব্যৰ পাছতে হুলস্থুল পৰিৱেশ মোদীৰ যাদু ভুল হোৱাৰ বাবে এতিয়া যাদু নেদুখায় ৰাহুলৰ বক্তব্যৰ পাছতে উভতি ধৰিছে বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদী আচলতে এজন যাদুকৰ নেকি জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সীমান্তৰ কাইটা তাৰ পাৰ হৈ আহিব নোৱাৰিব বাংলাদেশী পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ এটাও বাংলাদেশী অসম পশ্চিমবংগলৈ আহিব নোৱাৰিব ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই সীমান্তৰ কাইটা তৰত থাকিব কাৰেণ্টৰ কানেকশ্যন আৰু বাংলাদেশী মিয়াক সতৰ্ক কৰি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মিয়াক লাট মাৰি খেদিব লাগিব কাইটা তৰত কাৰেণ্ট লগাই দিম কোনোৱা আহিলে সীমান্ততে শেষ হৈ যাব এটাও বাংলাদেশে অসম পশ্চিমবংগলৈ আহিব নোৱাৰিব ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই হয় গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'